এষাৰ কথা কওঁ আপোনালোকক, যদি আপোনালোকে বিচৰা চৰকাৰ হওক বা আপোনাৰ মন্ত্ৰী MLA হওক, তেওঁলোকে কৰি থকা ভুল কিছুমান দেখিও যদি আপোনালোকে মাত নামাতে, তেন্তে আপোনালোকে দেশপ্ৰেমী নহয়। আপোনালোকে সেই পাৰ্টিকুলাৰ ইলেক্টেড মন্ত্ৰী বা MLA বা এটা পাৰ্টি, যি পাৰ্টি জনসাধাৰণে নিজৰ বহুমূল্য ভোট দি জিকায়, আপোনালোকে সেই পাৰ্টিকহে সমৰ্থন কৰে, আপোনালোকে নিজৰ দেশখনক নকৰে। মোৰ ক'ব লগা কথা এইটোৱেই যে আপোনালোকে ইলেক্ট কৰা মন্ত্ৰী হওক বা MLA হওক বা যিকোনো চৰকাৰ হওক, চৰকাৰ আহি থাকিব গৈ থাকিব, কিন্তু দেশখন সদায় থাকি যাব। আৰু দেশখন আমাক লাগে, আমাক দেশত কি হৈ আছে সেইখিনি লাগে, আৰু দেশখনৰ উন্নয়ন হোৱাটোহে আমাক লাগে। গতিকে কিছু কথা আপোনালোকে ভাবি চাব। এনেকুৱা নহয় যে আপোনালোকে কোনোবা মন্ত্ৰী MLA বা যিকোনো পাৰ্টিক আপোনালোকে সমৰ্থন কৰে, তেওঁলোকে কিবা এটা ভুল কৰি আছে আৰু সেই ভুলত আপোনালোকেও সহযোগ কৰিব। সেইটো ভুল কেতিয়াও নকৰিব।